1250 টকা দিয়ে তাকোতো অৰুণোদয় চবে পায় নেকি চবেতো নাপায় অকল এটা গেছ সিলিন্ডাৰৰ দাম কৰি দিলে 1152 টকা 1 লিটাৰ মিঠাতেল কিনি খাইছিল 70 টকাৰ পৰা 78 টকাৰ ভিতৰত এতিয়া 1 লিটাৰ মিঠাতেলৰ দাম 220 টকা হ'ল বললে না হ্যাঁ কিন্তু কি বলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি বস্তুৰ দাম কমাম কংগ্ৰেছৰ দিনত বহুত বস্তুৰ দাম বাঢ়িছে আমাৰ চৰকাৰৰ দিনত একদম বস্তুৰ দাম কমাই দিম মেহেংগা পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ গাঁও উপৰহালিত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী ৰণসিঙা দেশৰ সংবিধানৰ যিটো চৰিত্ৰ য'ত ধৰ্ম নিৰপেক্ষতাৰ কথা আছে য'ত সমতাৰ কথা আছে য'ত একতাৰ কথা আছে য'ত সম অধিকাৰৰ কথা আছে সকলো কথা নাইকিয়া কৰি ভৰিৰে মোহাৰি আমাৰ সংবিধানৰ ঐতিহ্য সংবিধানৰ যিটো বৈশিষ্ট্য তাক নাইকিয়া কৰিবৰ কাৰণে এই চৰকাৰে কাম কাজ কৰিছে তাৰ সমাজৰ কাৰণে যদি আমাৰ হাতাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি যদি কোনোবাই ভাঙি দিয়ে আমাৰ সমাজখন যদি ভাঙি দিয়ে আমাৰ জাতি জনগোষ্ঠীসমূহৰ মাজত যদি বিভাজন সৃষ্টি কৰি দিয়ে আমাৰ মাজত সংঘৃণতা ঘৃণা আমাৰ মাজত বিভাজনৰ ৰাজনীতিৰ বৰ বিষ যদি হেঁচি দিয়ে তেতিয়াহ'লে আমাৰ সমাজ নাথাকিব তেতিয়াহ'লে আমাৰ গুৰুজনাই বিৰোধী ঐক্যমঞ্চই চলিত লোকসভা নিৰ্বাচনত 9খন আসন দখল কৰিবলৈ সক্ষম হ'ব বুলি অখিল গগৈয়ে দাবী কৰে যদি জাতিটো বচাব খুজিছে তেতিয়াহ'লে এবাৰ বিজেপিৰ পদুম ফুলটোক এবাৰ দলিয়াই পেলাব এইটো নহ'ব এইটোত যদি ভোট দিয়ে জাতিটো মৰি গ'ল এবাৰ বিজেপিক শিক্ষা দিব লাগিব এবাৰ একদম উচিত শিক্ষা দিব লাগিব আৰু উচিত শিক্ষা দিবৰ কাৰণে আমি আপোনালোকৰ সন্মুখলৈ মিৰাবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মাফিয়া বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীক মিথ্যাচাৰী আখ্যা দিয়ে চেণ্ডেল ছিগিছেনে নাই এবাৰ বোলে হিমন্তৰ মিটিঙলৈ যাব লাগিব এবাৰ বোলে পীযুষৰ মিটিঙলৈ যাব লাগিব এবাৰ বোলে হেমাংগ ঠাকুৰীয়াৰ মিটিঙলৈ যাব লাগিব অকল মিটিঙলৈ গ'লেও নহ'ব মিটিঙত গৈ ফটো এটা মাৰি দিব লাগিব হয়নে নহয় আপোনালোকক অপমান কৰিছেনে নাই কিন্তু এই 10,000 টকাটো পাবৰ কাৰণে দুটা চৰ্ত অকল পূৰণ কৰিব লাগে চৰকাৰে মোক 1 নম্বৰ আপোনালোকৰ আত্মসহায়ক গোটত নামটো থাকিব লাগিব আৰু 2 নম্বৰ 10,000 টকাটো লৈ আপুনি কি কাম কৰিব কাগজ এখনত লিখি ব্লকৰ ভিডিঅ'ত দি দিলে হৈ যাব এই দুটা কাম কৰিলে 10,000 পাব কিন্তু হিমন্তই নিদিয়ে এই বিৰাট চতুৰ চৈতা বদমাছ বুজিলে নাই জেলেপি পাক লগাই এইবাৰ ইলেকশ্যনটো পাৰ কৰি দিলে হয়নে নহয় দিলে নেকি 1 লাখ টকা দিলে নেকি 1 লাখ বাদ দিয়ক 10,000 নিদিয়ে আপোনালোকক চাই থাকিব মই আকৌ যদি বিধানসভাত হুলস্থুল নকৰোঁ আপোনালোকে সেইটো পইচাও নাপায় আকৌ ময়ে দৌৰিব লাগিব গম পাইছেনে নাই হা আহিবচোন মইতো এইবাৰ বুঢ়া বুঢ়ী মানুহবিলাকক লৈ যাম বুলি ভাবিছোঁ হিমন্ত ঘৰৰ সন্মুখত একদম 10 দিনমান অনশন কৰিম বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ উপৰহালি ৰাজহুৱা মন্দিৰৰ সন্মুখত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ পত্নী হাজাৰ হাজাৰ বিঘা মাটি চাহ বাগান আদিৰ মালিক হোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ 18 বছৰীয়া পুত্ৰ 18টাকৈ কোম্পানীৰ মালিক কেনেকৈ হ'ল বুলি প্ৰশ্ন কৰে আমি আমাৰ অসমৰ মানুহে অসমীয়া মানুহে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহে আমি আমাৰ অধিকাৰ নাপাওঁ আমি মাটিৰ অধিকাৰ নাপাওঁ কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে ঠিকেই পায় হাজাৰ হাজাৰ বিঘাৰ মাটি মালিক হৈ গৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ মালিক হৈ গৈছে আৰু ল'ৰা 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক এই দুই গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু বিজেপি দলক নিৰ্বাচনৰ জৰিয়তে উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনায় নিজা এটা দক্ষতা নিজৰ ক্ষমতা কেপাচিটিত তেওঁ নিজে ইতিমধ্যে বিভিন্ন কাম কাজ কৰি আহিছে গতিকে সেই দৃষ্টিৰে উপযুক্ত এগৰাকী প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ হৈ মাত মাতিব পাৰে তেনেকুৱা ব্যক্তি হিচাপে মীৰা বৰঠাকুৰক এইবাৰ সকলো ৰাইজে সমৰ্থন আগবঢ়াইছে সকলোৱে ভোট দিব মীৰা বৰঠাকুৰ বাইদেউক জিকাব পাৰিম বুলি ভাবিছোঁ তাৰ কাৰণটো হ'ল গুৱাহাটীৰ মানুহ সাংঘাতিকভাৱে বিজেপি দলক লৈ অসন্তুষ্ট বিজেপি দলৰ যি মূল্য বৃদ্ধিৰ নীতি বস্তুৰ দাম যি ধৰণে বৃদ্ধি কৰিছে কোনো মানুহ বিজেপিৰ এই মূল্য বৃদ্ধিত সন্তুষ্ট নহয় ঔষধৰ দাম গেছ চিলিণ্ডাৰৰ দাম মিঠাতেলৰ দাম বেচেৰাই ভয় খালে চবৰ লগতে পাংগা লয় মোৰ লগততো পাংগা ল'বলৈ তেওঁ সাহস নাই ভাই বিধানসভাতে নোৱাৰে ক'ত বাহিৰত পাৰিব গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই ভয় খালে আৰু মোৰ চেলেঞ্জ মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস নকৰিলে আবিদুৰ ৰহমানৰ ৰিপৰ্ট দ্য নিউজিলেণ্ডছ
দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড